নমস্কাৰ ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক অসম চৰকাৰৰ এটা নতুন পৰ্টেলৰ বিষয়ে জনাম আৰু এই পৰ্টেলটোত যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে আপোনালোকে বহুতো কাম ঘৰৰ পৰাই কৰিব পাৰিব আৰু কি কি কৰিব পাৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইখিনি আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক প্ৰথমতে দেখুৱাই লওঁ কি কি কাম কৰিব পাৰিব এই পৰ্টেলটোত যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে। আপুনি এক নম্বৰ কামটো কৰিব পাৰিব ভূমি আৰু সম্পত্তি। ভূমি আৰু সম্পত্তি বিভাগৰ যিবিলাক কাম আছে সেই কামখিনি আপুনি কৰিব পাৰিব। আৰু নেক্সট আছে পোহনীয়া জন্তু আৰু পশু চিকিৎসা, এনেকুৱা ধৰণৰ বিষয়ক লৈ আপুনি যদি কাম কৰিব বিচাৰে সেইখিনি কাম আপুনি কৰিব পাৰিব। জ্যেষ্ঠ নাগৰিকৰ প্ৰমাণপত্ৰ ল'ব পাৰিব। তাৰপিছত দক্ষতা আৰু নিযুক্তিৰ প্ৰমাণপত্ৰ বা পঞ্জীয়ন এইখিনি কাম কৰিব পাৰিব। তাৰপিছত পৰিবহণ বিভাগত আছে। পৰিবহণ বিভাগত আপুনি ধৰক ড্ৰাইভিং লাইচেঞ্চ হওক, তাৰপাছত আপুনি গাড়ী ৰেজিষ্ট্ৰেশ্যন হওক বা পুৰণা গাড়ী বিক্ৰী কৰিছে আপোনাৰ নামত আনিব, এনেকুৱা ধৰণৰ কাম আপুনি এইটো পৰিবহণ বিভাগটোত আপুনি কৰিব পাৰিব। তাৰপিছত তলত আহিল জনপ্ৰিয় সেৱাসমূহ। জনপ্ৰিয় সেৱাত ভিতৰত পৰিব নিয়োগ বিনিময়ত নিয়োগ, সন্ধানকাৰীৰ পঞ্জীয়ন, ব্যক্তিগত বাহনৰ নকল পঞ্জীয়ন, ব্যৱসায়িক বাহনৰ নকল পঞ্জীয়ন, ব্যক্তিগত ব্যৱসায়িক বাহনৰ মালিকী স্বত্বৰ পৰিৱৰ্তন, ব্যৱসায়িক বাহনৰ যোগ্যতা পত্ৰ, নিয়োগ বিনিময়ত নিয়োগ, সন্ধানকাৰী পুনৰ পঞ্জীয়ন আৰু এইখিনি জনপ্ৰিয় সেৱাত পৰে আৰু এইখিনি কামো আপুনি কৰিব পাৰিব যদি আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰে। যিবিলাক কাম কৰিব আপোনালোকে সেই কামবিলাক সকলো দিনত ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈহে হ'ব, তাৰ আগত বা তাৰ পাছত নহয়। আৰু এইখিনি সময়ৰ ভিতৰত ইয়াত থকা কামখিনি আপুনি যদি কৰিব বিচাৰে কৰিব পাৰিব। গতিকে এতিয়া আহক আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেইখিনি আপোনালোকক দেখুৱাম। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে আপোনালোকে মোবাইলত ক্ৰ'ম ব্ৰাউজাৰত গৈ গুগলত টাইপ কৰিব rtps.assam.gov.in আৰু এইটো টাইপ কৰি চাৰ্চ কৰি দিয়াৰ লগে লগে এইটো পেজ আহিব আৰু এইটো পেজৰ লিংকটো মই আপোনালোকক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিম। তাত গৈ ক্লিক কৰাৰ পাছতো এইটো পেজ পাব আৰু এইটো পেজ পোৱাৰ পাছত আপোনালোকে অকণমান তললৈ আহিব। তললৈ আহি ইয়াত দেখিছে প্ৰৱেশ কৰক, পঞ্জীয়ন কৰক, আবেদন অনুসৰণ কৰক, আপিল, অভিযোগ। এতিয়া আমি যিহেতু প্ৰথমবাৰ আহিছোঁ ইয়াত, গতিকে আমি পঞ্জীয়ন কৰিব লাগিব। গতিকে পঞ্জীয়ন এই ঘৰটো যে আছে এই পঞ্জীয়নত ক্লিক কৰিব লাগিব। কিন্তু ফ্ৰেণ্ডসকল আৰু এটা কথা দেখুৱাই থওঁ, আপোনালোকে একেবাৰে ওপৰত যাব। এই ওপৰত যে দেখিছে লেফ্ট ছাইডে ভাষা বুলি যে আছে, এই ভাষাটো ইংলিছ হৈ থাকিব পাৰে। আপোনালোকে ইয়াত যদি ইংৰাজীতে বিচাৰে ইংলিছতে ক্লিক কৰিব, যদি অসমীয়াত বিচাৰে অসমীয়াত ক্লিক কৰিব, যদি বাংলাত বিচাৰে বাংলাত ক্লিক কৰিব। গতিকে মই ভাষাটো অসমীয়া কৰি থৈ দিছোঁ। গতিকে আমি ইয়াত যিহেতু নতুন, গতিকে আমি এতিয়া পঞ্জীয়ন কৰিম। পঞ্জীয়ন কৰিব লাগিলে এই পঞ্জীয়ন কৰক অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু নেক্সট পেজটো এনেকুৱা ধৰণৰ হ'ব আৰু অকণমান টাইম ল'ডিং হ'ব। আপোনালোকে কাটি বেক হৈ নাযাব, অকণমান টাইম ল'ডিং হয়। ল'ডিং হোৱাৰ পাছত পেজটো এনেকুৱা ধৰণে আহিব আৰু ইয়াতে আপোনালোকে প্ৰথমতে দেখিছে ফুল নেম, ইয়াত নামটো দিব লাগিব। তাৰপিছত 2 নম্বৰ ঘৰটোত এটা ইমেইল এড্ৰেছ দিব লাগিব আৰু 3 নম্বৰ ঘৰটোত এটা মোবাইল নম্বৰ দিব লাগিব আৰু 4 নম্বৰ ঘৰটোত এটা পাছৱৰ্ড দিব লাগিব। আৰু পাছৱৰ্ডটো মিনিমাম 8টা সংখ্যাৰ হ'ব লাগিব, মেক্সিমাম 15টা সংখ্যাৰ হ'ব লাগিব। আৰু কেনেকুৱা ধৰণে দিব এইটো ইয়াত ফৰ্মুলাটো দি দিছে, আপোনালোকে এনেকুৱা ধৰণে আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব। গতিকে মই এইখিনি ফিল আপ কৰি লওঁ, তাৰপাছত বাকীখিনি তলৰখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখিনি আপোনালোকে মই দিয়া ধৰণে ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পাছত অকণমান তললৈ আহিব আৰু তলত অহাৰ পাছত আপোনালোকে দেখিছে ষ্টেটটো চিলেক্ট কৰিব লাগিব আৰু এই ঘৰটোত তলৰ ঘৰটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি আমি আসামটো চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পাছত ইয়াত যিটো কেপচা কোড দেখিছে, এই কেপচা কোডটো এই কাষৰ ঘৰটোত আমি বহুৱাব লাগিব, যিটো ইয়াৰ আগফালে আছে সেইটো পিছফালে। আৰু আপোনালোকৰ তাত এইটো কেপচাই নাহে আৰু বেলেগ বেলেগ আহি থাকে, যিটো আহে আপোনালোকে লেফ্ট ছাইডে দেখা পায় সেইটো আপোনালোকে ৰাইট ছাইডৰ ঘৰটোত আপোনালোকে বহুৱাই দিব। বহুৱাই দি ছাবমিটত ক্লিক কৰি দিব আৰু নেক্সট ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজ আহিব আৰু এইটো পেজত কৈছে যে আপোনালোকে যিটো জিমেইল একাউণ্ট দিলে আৰু বা মোবাইল নাম্বাৰ দিলে তাত OTPটো যাব আৰু OTPটোৰ ভেলিডিটি 15 মিনিট থাকিব। এইটো পেজত দেখিছে মোৰ যিটো জিমেইল একাউণ্ট দিছিলোঁ সেই জিমেইল একাউণ্টটোত মানে OTPটো মানে গৈছে। জিমেইল একাউণ্টৰ OTPটো ইয়াত তলৰ ঘৰটোত এণ্টাৰ কৰিব লাগিব আৰু ছেকেণ্ড যিটো মই মোবাইল নম্বৰ দিছিলোঁ সেই মোবাইল নম্বৰটো OTP যাব, সেই OTPটো মই তলৰ ঘৰটোত ক্লিক কৰিব লাগিব। আৰু OTP কেইটা বহুৱাৰ পাছত আপোনালোকৰ তলত যে দেখিছে ভেলিডেট, আপোনালোকে ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব আৰু ভেলিডেটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। আৰু নেক্সট আপোনালোকে হোম পেজলৈ আহিব। হোম পেজলৈ আহি আপোনালোকে দেখিছে প্ৰৱেশ কৰক, এই প্ৰৱেশ কৰক অপশ্যনটো ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে এইটো পেজ আহিব আৰু এইটো পেজত আপোনালোকে দেখিছে লগইন কৰিব লাগিব। লগইন ID মানে আপোনাৰ জিমেইল IDটো দিব আৰু তলত যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে এই পাছৱৰ্ডটো আপোনালোকে ইয়াত দিব। পাছৱৰ্ডটো দি তলত যিটো কেপচা কোড দেখিছে সেই কেপচা কোডটো এইফালে ৰাইট ছাইডে আপোনালোকে বহুৱাই লগইনত ক্লিক কৰি দিব। আৰু ফ্ৰেণ্ডসকল যেতিয়া লগইনত ক্লিক কৰিব, লগইনত ক্লিক কৰাৰ পাছত এইটো পেজ আহিব। এইটো পেজত আপোনালোকে ৰাইট ছাইডে একেবাৰে ওপৰত দেখিছে আপোনাৰ নামটো আৰু লেফ্ট ছাইডে ওপৰ ফালে আছে 3 ডট, আপোনালোকে 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে 2 নম্বৰ আছে এপ্লাই ফৰ ছাৰ্ভিচ, আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি ভিউত ক্লিক কৰিব।
আৰু ভিউ ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত গম পাব যে ইয়াত কিমানটা ছাৰ্ভিচ আছে। এই ছাৰ্ভিচকেইটাৰ নাম আপোনালোকে এইফালে দেখা পাব। ইয়াত প্ৰথমতে আপোনাৰ 10টা দেখাইছে। আপুনি যদি ইয়াত বেছি কৰি লয় ইয়াত ক্লিক কৰিব, 50টা কৰি ল'ব, 50টা দেখাব। আৰু যদি আপোনালোকে এনেকৈ নিবিচাৰি আপোনালোকে ডাইৰেক্ট চাৰ্চ কৰিও বিচাৰিব পাৰে। এই চাৰ্চ বক্সটো যে আছে আপোনালোকে ইয়াত টাইপ কৰিলেও আপুনি যিটো ছাৰ্ভিচৰ কাৰণে এপ্লাই কৰিব বিচাৰে সেই ছাৰ্ভিচটোত আপুনি যদি ইয়াত চাৰ্চত এপ্লাই কৰিলেও আপুনি দেখা পাব। আপোনালোকে ফাৰ্মাৰ কৰ্ণাৰ চাৰ্টিফিকেটো বনাব পাৰে ইয়াৰ পৰাই। গতিকে ফ্ৰেণ্ডছসকল, আপোনালোকক অসম চৰকাৰৰ এই পৰ্টেলটোৰ বিষয়ে আপোনালোকক জনালোঁ আৰু কি কি কৰিব পাৰিব সেইখিনিও অকণমান দেখুৱালোঁ। গতিকে যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।